অসম আৰক্ষীৰ খাকী পোছাকেই হওক বা ক'লা পোছাকেই হওক, এই পোছাকযোৰ কেৱল এটা ইউনিফৰ্ম নহয়, ই আমাৰ এটা পৰিচয়, আমাৰ এটা গৌৰৱ। এই পোছাকযোৰৰ লগত দায়িত্ব, কৰ্তব্য আৰু সামাজিক দায়বদ্ধতা জড়িত হৈ আছে। এই কথাখিনি মই এই কাৰণেই মনত পেলাই দিছোঁ যে কিছুমান ল'ৰা ছোৱালীক দেখা পোৱা যায় ইউনিফৰ্মযোৰ পৰিধান কৰি যিকোনো গানত যিকোনো ধৰণৰ নৃত্য কৰি ৰীল বনাই ছ'চিয়েল মিডিয়াত এৰি দিয়ে। নাচ গান কৰাৰ চখ এটা আছে, আপোনালোকে নাচ গান কৰক, তাত কোনো আপত্তি নাই। নাচ গান কৰি আপোনালোকে ৰীল বনাওক, ছ'চিয়েল মিডিয়াত দিয়ক, তাত কোনো আপত্তি নাই। কিন্তু নাচ গানৰ কাৰণে নিশ্চয় বেলেগ পোছাক আছে, বেলেগ পোছাক পৰিধান কৰি আপোনালোকে নাচ গান কৰক। কিন্তু ইউনিফৰ্মযোৰ পিন্ধি নাচ গান কৰি ভিউজৰ কাৰণে ৰীল বনাই ছ'চিয়েল মিডিয়াত এৰি দিলে এই পোছাকযোৰৰ যিটো মৰ্যাদা, এই মৰ্যাদাটো ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও ম্লান হোৱা যেন অনুভৱ এটা হয়। মই ভাবোঁ সচেতন মহলে এই বিষয়টোৰ ওপৰত এটা বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে। এতিয়া ধৰি লওক কিছু চিনাৰিও আছে। ধৰি লওক অসম আৰক্ষীৰ ফালৰ পৰা সামূহিকভাৱে বিহু উদযাপন কৰিছে, তেতিয়া নাচ গান কৰি মনোৰঞ্জন কৰিছে, বিহু উদযাপন কৰিছে, ফূৰ্তি কৰিছে, সেইটো এটা বেলেগ চিনাৰিও। কিন্তু আপোনালোকে পোছাকযোৰ পৰিধান কৰি ডিউটি কৰিবলৈ গৈছে, কিন্তু ডিউটি কৰিবলৈ গৈ তাত নাচ গান কৰি ৰীল বনাইছে, ভিউজৰ কাৰণে ছ'চিয়েল মিডিয়াত দিবৰ কাৰণে ভিডিঅ' বনাইছে, মানে নাচ গান কৰি বনাইছে বিশেষকৈ, সেইটোহে কৈছোঁ দেই, নাচ গান কৰাৰ বিষয়টোৰ ওপৰত কৈছোঁ মই। তেনেকুৱা কৰিলে এই পোছাকযোৰ ক'ৰবাত নহয় ক'ৰবাত ইমান এটা পাতল বস্তু নহয়। এই পোছাকযোৰ, এই ইউনিফৰ্মযোৰ এটা গভীৰ দায়িত্বশীল বস্তু নহয়, গভীৰ দায়িত্ব আছে এই পোছাকযোৰৰ। সেই দায়িত্বটো ক'ৰবাত নহয় ক'ৰবাত অকণমান যেন পাতল হোৱা যেন লাগে। পোছাকযোৰ কেৱল এটা ইউনিফৰ্ম নহয়, ই আমাৰ এটা পৰিচয়, আমাৰ এটা সন্মান, আমাৰ গৌৰৱ। ইয়াৰ লগত দায়িত্ব, কৰ্তব্য, সামাজিক দায়বদ্ধতা এই সকলোবোৰ জড়িত হৈ আছে। গতিকে নাচি বাগি এই পোছাকযোৰৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটোক পাতল কৰিবলৈ চেষ্টা নকৰিব। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যাতে সচেতন মহলে এই বিষয়টোৰ ওপৰত অলপ হ'লেও নজৰ দিব পাৰে। ধন্যবাদ।